নমস্কাৰ আপোনালোকে চাই আছে অসম সংবাদ 24 ঘণ্টা আজি আমি অসম সংবাদ 24 ঘণ্টা আহি উপস্থিত হৈছো শোণিতপুৰ জিলাৰ অন্তৰ্গত শহীদ নগৰী ঢেকিয়াজুলিৰ শহীদ ময়দানত আৰু ঢেকিয়াজুলিৰ শহীদ ময়দানত আজি উদযাপন কৰা হৈছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস আৰু এই ৭৯ সংখ্যক স্বাধীনতা দিৱস এইবেলি উদযাপন কৰিছে বিভিন্ন দল সংগঠনৰ উদ্যোগত কিয়নো ঢেকিয়াজুলিৰ শহীদ ময়দানত বিগত দিনসমূহত জিলা প্ৰশাসনৰ উদ্যোগত অনুষ্ঠিত কৰা হৈছিল এই স্বাধীনতা দিৱস যদিও এইবেলি জিলা প্ৰশাসনে স্বাধীনতা দিৱসৰ স্থান সলনি কৰাৰ পিছতে বিভিন্ন দল সংগঠনৰ উদ্যোগত আজি ঢেকিয়াজুলিৰ শহীদ ময়দানত উদযাপন কৰা হৈছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস আৰু এনেদৰে আজি ৩০টাকৈ দল সংগঠনৰ সহযোগত এনেদৰে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস উদযাপন কৰা হৈছে আৰু এক উদুলিমুদুলি পৰিৱেশৰ মাজেৰে এই স্বাধীনতা দিৱস উদযাপন কৰা হৈছে বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীকে আদি কৰি জ্যেষ্ঠসকল বা বিভিন্ন বুদ্ধিজীৱীসকলৰ উপস্থিতিত এই স্বাধীনতা দিৱস উদযাপন কৰা হৈছে আৰু ইতিমধ্যে আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ এয়া হৈছে শহীদ নগৰী ঢেকিয়াজুলিৰ শহীদ ময়দানৰ দৃশ্য আৰু শহীদ ময়দানত এনেদৰে আজি স্বাধীনতা দিৱস উদযাপন কৰা হৈছে আৰু যেহেতু চৰকাৰীভাৱে উদযাপন কৰা যি স্বাধীনতা দিৱসৰ কাৰ্যসূচী এই স্থান সলনি কৰি অন্য স্থানলৈ স্থানান্তৰ কৰা হৈছে ইয়াৰ পিছতে বিভিন্ন দল সংগঠনৰ উদ্যোগত আজি এনেদৰে শহীদ নগৰী ঢেকিয়াজুলিত এক উদুলিমুদুলি পৰিৱেশৰ মাজেৰে উদযাপন কৰা হৈছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস আৰু ইতিমধ্যে এনেদৰে সম্বৰ্ধনা জনোৱা হৈছে স্বাধীনতা দিৱসৰ অনুষ্ঠানত আৰু আজি এক যেন উখল মাখল পৰিৱেশ দেখিবলৈ পোৱা গৈছে ঢেকিয়াজুলিৰ শহীদ ময়দানত এই শহীদ ময়দানত আজি বিভিন্ন দল সংগঠনৰ উদ্যোগত এনেদৰে উদযাপন কৰা হৈছে স্বাধীনতা দিৱসৰ অনুষ্ঠান আৰু আমি দেখুৱাই আছো সামগ্ৰিক পৰিৱেশ আৰু এতিয়া আমি বিভিন্ন দল সংগঠন আছে তেখেতলোকৰ যি মনৰ আবেগ অনুভূতিৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম হয় ইয়াতে আছে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি আজি তেখেতলোকৰ উদ্যোগতে উদযাপন কৰা হৈছে এই দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস শহীদ ময়দানত কিয়নো চৰকাৰীভাৱে যিহেতু উদযাপন কৰা হৈছিল এই স্বাধীনতা দিৱস আৰু চৰকাৰ প্ৰশাসনে কি কাৰণত ইয়াৰ পৰা স্থানান্তৰ কৰিলে এই বিষয়টো কিন্তু এতিয়াও কাৰো দৃষ্টিগোচৰ হোৱা নাই আৰু তাকে লৈ এতিয়া ক্ষোভিত হৈছে দল সংগঠন বুদ্ধিজীৱী সমাজ আৰু সচেতন সমাজ আৰু ইয়াতে আছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ মুখ্য উপদেষ্টা ৰাণা প্ৰতাপ বৰুৱা আমি তেখেতৰ পৰা এই কাৰ্যসূচীৰ বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে বিগত দিনবোৰত এই শহীদ ময়দানত চৰকাৰীভাৱে উদযাপন কৰা হৈছিল দেশৰ স্বাধীনতা দিৱস কিন্তু এইবেলি দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস স্থানান্তৰ কৰা হ'ল ইয়াৰ পৰা স্থান সলনি কৰা হ'ল ইয়াৰ বিৰুদ্ধে কিন্তু আজি জাগি উঠিছে দল সংগঠন কি ক'ব প্ৰথমতেই ঢেকিয়াজুলিৰ স্বাধীনতা আন্দোলনৰ দ্বিতীয় জালিয়ানাবাগ বুলি খ্যাত এই শহীদ ময়দানৰ ৰাষ্ট্ৰীয় পতাকাৰ তলৰ পৰাই আমি সেই স্বাধীনতা আন্দোলনৰ বীৰ শ্বহীদসকললৈ মুক্তিযুঁজাৰুসকললৈ গভীৰ শ্ৰদ্ধা নিবেদিছোঁ আমি ঢেকিয়াজুলিৰ সন্তান আৰু আমি দেখিছোঁ যে ঢেকিয়াজুলিখন স্বাধীনতা আন্দোলনৰ লগত এক ৰক্তৰে ৰঞ্জিত শ্বহীদসকলৰ এই খেলপথাৰ এই শ্বহীদ ময়দান যাৰ শ্বহীদসকলৰ সোঁৱৰণতে এই শ্বহীদ ময়দান আৰু স্বাধীনতা আন্দোলনৰ কৰাৰ পাছত ভাৰতবৰ্ষ স্বাধীন হোৱাৰ পাছৰ পৰাই এই ময়দানত ৰাষ্ট্ৰীয় পতাকা চৰকাৰীভাৱে ৰাইজৰ সহযোগত ইয়াত আয়োজন কৰি আছে আজি সমজিলা হ'ল বুলি শ্বহীদৰ ৰক্তৰে ৰঞ্জিত এই শ্বহীদ ময়দানৰ পৰা আপোনাৰ আজিৰ স্বাধীনতা দিৱস ইয়াৰ পৰা আঁতৰি লৈ যোৱাটো ইয়াৰ ৰাইজকে যায় যে কিন্তু ভাল পোৱা নাই ইয়াত দলীয় দল সংগঠন জাতীয় অনুষ্ঠান প্ৰতিষ্ঠানে ভাল পোৱা নাই এই প্ৰমাণ কিন্তু আজিৰ পতাকা উত্তোলনস্থলীৰ পৰাই সমবেত ৰাইজে কিন্তু দিলে ইয়াত জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ সদৌ অসম ছাত্ৰ সন্থা চাহ জনজাতি ছাত্ৰ সন্থা আদিবাসী ছাত্ৰ সন্থা বেংগলী যুৱ ছাত্ৰ ফেডাৰেশ্যন সংখ্যালঘু ছাত্ৰ সন্থাকে আদি কৰি ঢেকিয়াজুলিৰ বহু অনুষ্ঠান প্ৰতিষ্ঠানে অনুভৱ কৰিলে আৰু দুই এজনৰ তত্ত্বাৱধানতে সকলো ইয়াত একত্ৰিত হৈ এইটো প্ৰমাণ কৰি দিলে যে চৰকাৰে কি কৰে কৰক শ্বহীদকটো অপমান কৰিছে এই মহান শ্বহীদসকলক চৰকাৰে অপমান কৰিছে আমি অনুভৱ কৰিছোঁ কিন্তু ঢেকিয়াজুলিৰ ৰাইজে অপমান নকৰে এই ৰাষ্ট্ৰীয় পতাকাই হওক গণতন্ত্ৰ দিৱসৰ আমাৰ সেই পতাকাই হওক ইয়াত ৰাইজে উত্তোলন কৰিব গতিকে আজিৰ এই দিনটোত আমি চৰকাৰী পক্ষক ৰজাঘৰক আমি আহ্বান জনাইছোঁ যে এই স্বাধীনতা হোৱাৰ পাছৰ পৰাই যিটো পৰম্পৰা ইয়াত চলি আছিল ভৱিষ্যতে সেই পৰম্পৰা আপোনালোকে অক্ষুণ্ণ ৰাখক
কোনো অক্ষুণ্ণ ৰখা নাই তেওঁলোকে যিটোৱে ভাবে সেইটোৱেই কৰে গতিকে যিটোৱে ভাবে সেইটোৱেই কৰে বুলি যিটো অনুভৱ হৈছে আমাৰ ঢেকীয়াজুলিৰ যিগৰাকী বিধায়ক মন্ত্ৰী যিটো কয় সেইটোৱে এটা কামান হয় এই কামান আৰু হোৱাটোক কিন্তু ঢেকীয়াজুলিবাসী ৰাইজে কিন্তু আজি বুঢ়া আঙুলি দেখুৱাই দিলে ঢেকীয়াজুলিৰ জাতীয় জনগোষ্ঠীয় সংগঠনে সেই কামান আৰু সেই আহ্বানক কিন্তু বুঢ়া আঙুলি দেখুৱাই দিলে সেইকাৰণে আজিৰ দিনটোত আমি আৰু তেনেধৰণৰ কথা নকওঁ আমি বীৰ শ্বহীদসকললৈ গভীৰ শ্ৰদ্ধাঞ্জলি জনাইছোঁ আমি ভাৰতবৰ্ষত কেন্দ্ৰীয় চৰকাৰ আৰু দিছপুৰ চৰকাৰক আহ্বান জনাইছোঁ যে স্বাধীনতা আন্দোলনৰ ভাৰতবৰ্ষৰ অন্যান্য শ্বহীদসকলে ভাৰতবৰ্ষৰ অন্যান্য ৰাজ্যৰ শ্বহীদসকলে বা অসমৰে বহু শ্বহীদসকলে যিটো মৰ্যাদা পালে কিন্তু এই 20 ছেপ্টেম্বৰৰ এই দ্বিতীয় জালিয়ানাবাগ বুলি খ্যাত ঢেকীয়াজুলি শ্বহীদ নগৰীৰ সেই শ্বহীদ পৰিয়াল আৰু শ্বহীদে কিন্তু সেই মৰ্যাদা নাপালে গতিকে আজিৰ এই শুভ মুহূৰ্ততে সেই মৰ্যাদা প্ৰদান কৰিবলৈ আমি তেওঁলোকলৈ আহ্বান জনাইছোঁ আৰু ইয়াত উপস্থিত হোৱা দল সংগঠন অনুষ্ঠান প্ৰতিষ্ঠান ঢেকীয়াজুলিবাসীৰ ৰাইজ ঢেকীয়াজুলিৰ সম শিক্ষানুষ্ঠান ঢেকীয়াজুলিৰ সম সাংস্কৃতিক অনুষ্ঠান ঢেকীয়াজুলিৰ বৌদ্ধিক মহল অৱসৰপ্ৰাপ্ত শিক্ষাগুৰুসকল সন্মানীয় শিক্ষাগুৰুসকল শ্ৰদ্ধাৰ সাংবাদিক বন্ধুসকল আমি সকলোলৈকে আজিৰ এই পবিত্ৰ দিনটোত আমি আন্তৰিক শ্ৰদ্ধা জনাইছোঁ অভিনন্দন জনাইছোঁ কি ক'ব আজিৰ দিনটোত আজি স্বাধীনতা দিৱস 79 স্বাধীনতা দিৱস মই বিশেষকৈ অসমলৈ আৰু ভাৰতবাসী যিমান আমাৰ শ্বহীদ হৈছিল 15 আগষ্টৰ দিনা ভাৰত স্বাধীন কৰাৰ আগতে এই শ্বহীদক আমি প্ৰণাম যাচিছোঁ আৰু যিকেইটা আমাৰ জ্যেষ্ঠ দাদাহঁতে যি ক'ব লাগে ক'লে কিন্তু মই আজি যিমান জাতি জনগোষ্ঠী এই স্বাধীনতা আমি আন্দোলনত অংশগ্ৰহণ কৰিছোঁ চবকে যিমান শ্বহীদ হৈছিল চবকে প্ৰণাম যাচিছোঁ হয় ইতিমধ্যে শুনিলে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিৰ উপস্থিতিত আজি এনেদৰে উদযাপন কৰা হৈছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত আৰু এদিন এনেদৰে স্বাধীনতা দিৱস উদযাপন কৰি আজি তেখেতলোকে বিভিন্ন কাৰ্যসূচী ইয়াত ৰূপায়ণ কৰিছে সঁচাই এক সুন্দৰ পৰিৱেশ আজি ঢেকীয়াজুলিৰ শ্বহীদ ময়দানত দেখিবলৈ পোৱা গৈছে আৰু ইয়াতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ প্ৰাক্তন সভাপতি তথা বৰ্তমানৰ কেন্দ্ৰীয় সমিতিৰ এগৰাকী নেতৃত্ব কি ক'ব আজিৰ দিনটোত নিশ্চয় অতিকে দুৰ্ভাগ্যজনক কথা আজি স্বাধীনতা দিৱস আমাৰ এই আজি যি স্থানত আমি স্বাধীনতা দিৱস পালন কৰিছোঁ বিভিন্ন ৰাজ্যৰ লগতে স্থানীয় দলসমূহৰ লগত ইয়াত আগতে চৰকাৰীভাৱে পালন কৰা হৈছিল কিন্তু এইবাৰ আমাৰ স্থানীয় বিধায়ক তথা মন্ত্ৰী অশোক সিংহাল ডাঙৰীয়াই ইয়াক নিজৰ বাসগৃহৰ ওচৰত স্থানান্তৰণ কৰি তাতে এটা অনুষ্ঠান আয়োজন কৰিছে য'ত স্থানীয় নাগৰিক ৰাইজ দল সংগঠক সকলোৰে এটা আপত্তি আছিল যে এই ঠাইত আৰম্ভণি ইয়াত শ্বহীদ দিৱস উদযাপন কৰা হৈছিলে কিন্তু লৈ যোৱাটো অতি দুৰ্ভাগ্যজনক কথা যদিও আজি স্থানীয় দল সংগঠন আৰু ৰাইজৰ সহযোগত আজি ইয়াত শ্বহীদ দিৱস অনুষ্ঠান আয়োজন কৰা হৈছে য'ত আৱেগ আছে য'ত আন্তৰিকতা আছে য'ত মৰম চেনেহ আছে আমাৰ স্বাধীনতা সংগ্ৰামীসকলৰ প্ৰতি আমাৰ যি আৱেগ অনুভূতি বা তেখেতসকলৰ প্ৰতি শ্ৰদ্ধা সেয়া কিন্তু ইয়াৰ প্ৰতিফলন ঘটিছে আজি স্বতঃস্ফূৰ্তভাৱে ৰাইজ ওলাই আহিছে আৰু ইয়াৰ ছাত্ৰ ছাত্ৰীসকল আছে জ্যেষ্ঠ নাগৰিকসকল আছে সকলোৱে আহি স্বাধীনতা দিৱস এটা উলহ মালৰে পালন কৰা হৈছে আৰু সেই শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰা হৈছে যি শ্বহীদ পৰিয়াল আজি আমাৰ এই অনুষ্ঠানত উপস্থিত হৈছে আমি আশা ৰাখিছোঁ অনাগত দিনত যি শাসকীয় পক্ষৰ চকু খোলক আৰু ৰাইজৰ লগত যাতে একত্ৰিত হৈ শ্বহীদসকলৰ প্ৰতি যি শ্ৰদ্ধা জনাব লাগে সেয়া জনোৱাৰ ব্যৱস্থা কৰক আৰু অনাগত দিনত ৰাইজে নহ'লে ইয়াৰ প্ৰত্যুত্তৰ দি থাকিব আৰু যিহেতু আমাৰ বিধায়কজন আমাৰ সেই বিধায়কজন মানে যিহেতু ইয়াৰ স্থায়ী নাগৰিক নাছিলে তেখেতে ইয়াত শাসনভাৰ লৈছে কিন্তু তেখেতে শাসনভাৰ লোৱাৰ পিছত স্থানীয় ৰাইজৰ আৱেগ অনুভূতি যিহেতু ইয়াত 42 আন্দোলন শ্বহীদ হৈছিলে ব্ৰিটিছ কেইটা আন্দোলন শ্বহীদ হোৱা এটা স্থান শ্বহীদ নগৰী আমাৰ ঢেকীয়াজুলি ইয়াত আৱেগ আছে ইয়াত মানুহৰ একো মানে নোহোৱাকৈ নহয় ইয়াত যথেষ্ট অসম আই মাতৃৰ কাৰণে দেশ সেৱা কৰিবৰ কাৰণে গৈ প্ৰাণ আহুতি দিব পৰা মানে ক্ষমতা থকা উদাহৰণ ইয়াত যথেষ্ট আছে সেয়ে আমি কৈছোঁ ইয়াত যিকোনো জনেই প্ৰতিনিধি হওক স্থানীয় ৰাইজৰ আৱেগ অনুভূতি লৈ যাতে আগবাঢ়ি যাওক তাৰ কাৰণে আমি আহ্বান জনাইছোঁ আজি অসম স্বাধীন ছাত্ৰ সন্থাই আজি এই স্থানত ঢেকীয়াজুলি যি মাজমজিয়া শ্বহীদ যি আমাৰ আজি উদযাপন কৰা হ'ল তাৰ পৰা আমি আহ্বান জনাই সকলো পক্ষলৈ আৰু আগন্তুক দিনত সেয়া হওক বুলি আমি কামনা কৰিছোঁ আজিৰ এই অনুষ্ঠানটিত সকলোকে শুভেচ্ছা জনাইছোঁ আৰু শ্বহীদসকলৰ প্ৰতি শ্ৰদ্ধা নিবেদিছোঁ
হয় ইতিমধ্যে শুনিলে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ নেতাগৰাকী আজি স্থিতি স্পষ্ট কৰিছে কিয়নো যেহেতু চৰকাৰ বা ৰজা ঘৰিয়াই এই স্থান সলনি কৰিলেও কিন্তু ৰাইজৰ মনৰ পৰা এই স্থান সলনি হোৱা নাই আৰু এই স্থানতে উদযাপন কৰা হ'ব শ্বহীদ দিৱস আজি তেখেতলোকে এই কথা স্পষ্ট কৰিছে বা স্থিতি স্পষ্ট কৰিছে আৰু এনেদৰেই আজি এক উখল মাখল পৰিৱেশৰ মাজেৰে উদযাপন কৰা হৈছে দেশৰ ৭৯ সংখ্যক স্বাধীনতা দিৱস আৰু ইয়াতে আছে সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা সমিতিৰ শিক্ষা সম্পাদক শংকৰ দা আমি তেখেতৰ পৰাও কিছু কথা জনাৰ চেষ্টা কৰিম দেখা গৈছে আজি চৰকাৰী পক্ষই স্থান সলনি কৰিলেও কিন্তু মানুহৰ মনৰ স্থান সলনি হোৱা নাই আজি ইয়াত ৭৯ সংখ্যক স্বাধীনতা দিৱস উখল মাখল পৰিৱেশৰ মাজেৰে উদযাপন কৰা হ'ল আসলতে আজি আপুনি কোৱাৰ ধৰণে চৰকাৰী পক্ষই স্থান সলনি কৰিলেও মানুহৰ মনৰ স্থান সলনি হোৱা নাই আৰু চৰকাৰী পক্ষই যি স্থান নিৰ্বাচন কৰিছে এই স্থান নিৰ্বাচনটো এগৰাকী মন্ত্ৰীয়েহে কৰিছে এই কথাষাৰ আমি ভালদৰে গম পাওঁ আৰু ইয়াৰ পৰা এটা কথা প্ৰমাণ ৰাজনীতিয়ে সমাজ ভাঙে আৰু এনেধৰণৰ অনুষ্ঠানে সমাজ গঢ়ে আমি এটা অনুষ্ঠানক লৈ পেলাই সমাজ দুভাগ হোৱাটো অত্যন্ত দুৰ্ভাগ্যজনক কথা তাৰ কাৰণে আমি ৰজাঘৰক এই কথাটো সকীয়াই দিবলৈ বিচাৰিছোঁ যে স্বাধীনতা দিৱসৰ নামত গণৰাজ্য দিৱসৰ নামত যাতে তেওঁলোকে ৰাজনীতি নকৰে তাৰ কাৰণে আমি ৰজাঘৰক সকীয়াই দিব বিচাৰিছোঁ বাৰে বাৰে চৰকাৰখনে কয় ৰজাঘৰে কয় মন্ত্ৰীয়ে কয় ঢেকীয়াজুলিত ৪২ৰ শ্বহীদসকলৰ কাৰণে তেওঁ যথেষ্টখিনি কৰিছে একমাত্ৰ কেৱল ঢেকীয়াজুলিৰ বিভিন্ন বাট পথ নিৰ্মাণ কৰি সেই বাটসমূহ শ্বহীদৰ নামত উৎসৰ্গিত কৰিলেই তেওঁলোকৰ কৰণীয়খিনি শেষ হৈ নাযায় আমি বাৰে বাৰে কৈছোঁ যে ৪২ৰ শ্বহীদসকলক ৰাষ্ট্ৰীয় মৰ্যাদা দিবৰ কাৰণে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ আজিলৈকে ৪২ৰ শ্বহীদসকলক ৰাষ্ট্ৰীয় মৰ্যাদা প্ৰদান কৰা নহ'ল শ্বহীদ পৰিয়ালসকলক সংস্থাপন কৰিবৰ কাৰণে আমি ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি ছাত্ৰ সন্থাই আহ্বান জনাইছোঁ কিন্তু আজিৰ তাৰিখলৈকে শ্বহীদ পৰিয়ালক কিন্তু সংস্থাপিত কৰাব পৰা নগ'ল কিন্তু তাৰ সমান্তৰালকে আমি আকৌ বিচাৰিছোঁ যে অসম চৰকাৰে যিসমূহ পাঠ্যপুথি আছে সেই পাঠ্যপুথিত ৪২ৰ ঢেকীয়াজুলিৰ যি শ্বহীদৰ আত্মকথা আছে এই শ্বহীদৰ যি ৰক্তৰে ৰঞ্জিত ইতিহাস আছে এই ইতিহাস পাঠ্যপুথিত সন্নিৱিষ্ট কৰিবৰ কাৰণে ছাত্ৰ সন্থাই আমি আহ্বান জনাইছিলোঁ কিন্তু তাকো নকৰিলে যদিহে ইতিহাসত যদি সেই নাম নাথাকে আৰু ইতিহাস বিকৃত কৰি যদি ইয়াৰ পৰা যদি তেওঁলোকে যদি ভূতপাৰা ষ্টেডিয়ামলৈকে যদি নিব বিচাৰে কাইলৈ তেওঁলোকে তেওঁ ক'ব যে বিধায়ক সেৱা কেন্দ্ৰৰ ভিতৰত তেওঁ স্বাধীনতা দিৱস পাতিব এই ধৰণৰ কাৰ্যৰ পৰা মন্ত্ৰীগৰাকীক আমি আঁতৰি থাকিবৰ কাৰণে অনুৰোধ জনাইছোঁ আৰু আহি থকা দিনত যাতে এই স্থানত যাতে তেওঁলোকে পাতিব পাৰে সমজিলা কাৰ্যালয়ে হওক বা সমজিলাৰ প্ৰশাসনে এই স্থানত যাতে স্বাধীনতা দিৱস বা গণৰাজ্যৰ দিৱসৰ কাৰ্যসূচী পাতে তাৰ কাৰণে আমি ছাত্ৰ সন্থাই আমি আহ্বান জনাইছোঁ আৰু যদিহে এই ধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰে নিশ্চিতভাৱে তেওঁলোকে প্ৰতিবাদৰ সন্মুখীন যে হ'ব এই কথা স্পষ্ট হয় ইতিমধ্যে শুনিলে সদৌ অসম ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ শিক্ষা সম্পাদক শংকৰ দাসে নিজৰ স্থিতি স্পষ্ট কৰিলে আৰু কোনো পধ্যেই ৰজা ঘৰিয়াৰ এই সিদ্ধান্ত সফল হ'বলৈ দিয়া নহ'ব এই শ্বহীদ ময়দান কেতিয়াও উকা হ'বলৈ দিয়া নহ'ব আৰু ৰাইজেই উদযাপন কৰিব ইয়াত এই স্বাধীনতা দিৱসেই হওক বা গণতন্ত্ৰ দিৱসেই হওক তেখেতলোকে আজি পণ লৈছে আৰু ইয়াতে আছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সমিতিৰ সভাপতি আনন্দ তাঁতী আমি তেখেতৰ পৰাও এই চেগতে কিছু কথা জনাৰ চেষ্টা কৰিম কি ক'ব আজিৰ দিনটোত পোনপ্ৰথমে শ্বহীদ নগৰী শ্বহীদ ময়দান স্থলীৰ পৰা আমি সমগ্ৰ দেশবাসী তথা অসমবাসীক বিশ্ব স্বাধীনতা দিৱসৰ উল্লেখ আৰু শুভেচ্ছা জনাইছোঁ আজি সঁচাকৈ পৰিতাপৰ বিষয় শ্বহীদ নগৰীৰ ঢেকীয়াজুলিত যি ভাৰত স্বাধীনতাৰ যি সংগ্ৰামীসকল যিসকলে শ্বহীদ বৰণ কৰিছে আমাৰ শ্বহীদ নগৰীৰ ঢেকীয়াজুলিত এইসকলক আজি অপমান কৰা হৈছে একমাত্ৰ চৰকাৰী প্ৰশাসন তথা স্থানীয় যিজন বিধায়ক তেখেতৰ দ্বাৰা কাৰণ এই শ্বহীদ ময়দানতে স্বাধীনতা বিশ্ব স্বাধীনতা দিৱসটো প্ৰতি বছৰেই উদযাপন কৰা হৈ আছে চৰকাৰীভাৱে কিন্তু আজি আপোনালোকে ইয়াত দেখিবলৈ পাইছে ইয়াত বেচৰকাৰীভাৱে আমি ৩০টা জাতীয় সংগঠনৰ লগত ঐক্যবদ্ধভাৱে ৰাইজ মিলি আমি ইয়াত বেচৰকাৰীভাৱে স্বাধীনতা দিৱস উদযাপন কৰিবলৈ বাধ্য হৈছোঁ কাৰণ ইয়াৰ কথা একটাই যে চৰকাৰীভাৱে যি জেগা যি ঠাই স্থানান্তৰ কৰিছে আমি সঁচাকৈ ঢেকীয়াজুলিবাসী হিচাপে কিন্তু দুখ প্ৰকাশ কৰিছোঁ আৰু শ্বহীদক যি অপমান কৰা হৈছে কিন্তু আমি এইটো সহ্য নকৰোঁ শ্বহীদ ময়দানৰ যি গৰিমা এখন আমি অটুট ৰাখিছোঁ আৰু ভৱিষ্যতৰ দিনত ৰজা ঘৰিয়া তথা যি প্ৰশাসনক আমি সুকীয়াই দিব বিচাৰিছোঁ আপোনালোকৰ যি এই ভুল নীতি যদি আপোনালোকে পৰিৱৰ্তন দি ৰাখে তেতিয়া ইয়াৰ কিন্তু উচিত শাস্তি কিন্তু ঢেকীয়াজুলিবাসী ৰাইজে আপোনালোকক সময়মতে দিব এইটো কিন্তু স্পষ্ট কথা হয় ইতিমধ্যে শুনিলে অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী অশোক সিংহললৈ প্ৰশ্ন সকিয়নি সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ আজি যি শ্বহীদক
লৈ যি কাম কৰিলে এই কামৰ কিন্তু পৰিণাম ভুগিব লাগিব মন্ত্ৰীগৰাকীয়ে। আজি এই কথা সদৰি কৰিছে সদৌ অসম আদিবাসী ছাত্ৰ সন্থাৰ শোণিতপুৰ জিলাৰ সভাপতি আনন্দ তাঁতীয়ে। আৰু ইয়াতে আছে অসম চাহ জনজাতি ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সাংগঠনিক সম্পাদক মোহন তাঁতী। আমি তেখেতৰ পৰাও এই বিষয়ে কিছু কথা জনাৰ চেষ্টা কৰিম। কি ক'ব আজিৰ দিনটোত? প্ৰথমে গোটেই ভাৰতবৰ্ষৰ ভাৰতীয় যিমান লোক আছে সকলোকে স্বাধীনতা দিৱসৰ শুভেচ্ছা জনাইছোঁ। আৰু সকলোৱে যাতে মিলা প্ৰীতিৰে থাকিব পাৰে, ৰাম ৰাজ্য যেনেকুৱা মহাত্মা গান্ধীয়ে চাইছিলে সেই ৰাম ৰাজ্য যাতে বাস্তৱ ৰূপত হয় তাকে কামনা কৰিলোঁ। দ্বিতীয় কথা হৈছে কি, আমাৰ ঢেকিয়াজুলি শ্বহীদ নগৰী, ইয়াত এই শ্বহীদ মৈদানতে স্বাধীনতাৰ কালৰ পিছৰ পৰাই ইয়াত মানে পতাকা উত্তোলন হৈ আহিছে। আৰু ইয়াত এটা আৱেগ জড়িত আছে, কাৰণ আমি 42 চনতে আমি 13টা আমি শ্বহীদ ইয়াত আমাৰ অঞ্চলৰ পৰাই আমি দিছিলোঁ। তে সেই সুপুত্ৰসকলৰ আচলতে তেখেতসকলৰ আৱেগ বা সেই বস্তুটো মাননীয় মন্ত্ৰী ডাঙৰীয়া হয়তো ইমান ভালকৈ উপলব্ধি কৰিব নোৱাৰে। কাৰণ আচলতে তেখেত যদি ঢেকিয়াজুলিৰ হ'লে হয় তেতিয়া হয়তো উপলব্ধি কৰিব পাৰিলে হয়। তেখেতে যিহেতু বাহিৰৰ পৰা আহিছে সেইকাৰণে আমাৰ আৱেগ, আমাৰ ঢেকিয়াজুলিৰ যি আৱেগ সেই আৱেগটো উপলব্ধি কৰিব নোৱাৰে, তাৰ বাবে তেখেতে মানে স্থানান্তৰ কৰিছে। আৰু স্বাধীনতাৰ পিছৰ পৰা ইমান মন্ত্ৰী, ইমান বিধায়ক, ইমান MP বহুত কিবা কিবি হৈ গ'ল, কোনোদিনে কিন্তু স্থানৰ কথা মানে আলোচনা নহ'ল যে ইয়াৰ পৰা তাত স্থানান্তৰ কৰিব লাগে। আচলতে একানৈত্যবাদটো চলাব হিটলাৰী নিচিনা চলালে নহ'বতো। মহাভাৰতত যে 5 ভাই একফালে আছিলে আৰু কৌৰৱ 100 ভাই একফালে আছিলে। আপুনি এতিয়া যিমান মানুহ আনিছে নহয়, টকা পইচা ৰাজকীয় ধন খৰচ পাতি কৰি আপুনি ভিৰ কৰিছে, আপুনি অনুষ্ঠানটোক কালচাৰ কৰিছে, মানে কালচাৰেলটো ৰঙীন কৰিব বিচাৰিছে। কিন্তু এটা কথা, ইয়াত কিন্তু যিসকলৰ আৱেগ জড়িত আছে, ইয়াত কাকো আমি যিটো আৱেগ আছে, সেই আৱেগটোৰ কাৰণেহে মানুহ ইয়াতে জমা হৈছে। আজি জাতীয় দল সংগঠন অনুষ্ঠান আমি ভাল পাইছোঁ। আজি শ্বহীদ পৰিয়ালৰ মানুহে আজি পতাকা উত্তোলন কৰিবলৈ সুবিধা পাইছে। আজি মানে সেইটোৰ কাৰণে আমি নিজকে যিসকল ছাত্ৰ সংগঠন আছোঁ, যিসকল অনুষ্ঠান প্ৰতিষ্ঠান আছোঁ ঢেকিয়াজুলিবাসী ৰাইজ, আমি বহুত ভাল পাইছোঁ। আমি গৌৰৱ অনুভৱ কৰিছোঁ যে স্বাধীনতা মানে 42ৰ যি শ্বহীদ পৰিয়াল, সেই পৰিয়ালৰ দ্বাৰা আমি উন্মোচন কৰি মানে পতাকা উত্তোলন কৰিব পাৰিছোঁ। সেইটো আমাৰ কাৰণে সৌভাগ্যৰ কথা। আৰু এটা কথা কৈছোঁ, সমজিলাই যেতিয়া শোণিতপুৰ জিলাৰ প্ৰতিষ্ঠা দিৱস হৈছিলে, তাত আমি তাত আমাৰ মত প্ৰকাশ কৰিছিলোঁ যে আমি পতাকা উত্তোলন কাৰ্যসূচীটো মানে ভোটপাৰাত হ'ব নালাগে, আমাৰ ঢেকিয়াজুলি শ্বহীদ মৈদানতে হ'ব লাগে। তেতিয়া কিন্তু কি আৱেগ আছিলে, প্ৰত্যেকে তাত অনুষ্ঠানত উপস্থিত থকা প্ৰত্যেকে কিন্তু সহমত প্ৰকাশ কৰিছিল যে ঢেকিয়াজুলি শ্বহীদ মৈদানতে তাৰমানে পতাকা উত্তোলন হ'ব লাগে। কিন্তু এতিয়া চাইছোঁ আকৌ এবাৰ তাৰমানে জিলা পৰ্যায় মানে সমজিলা আয়ুক্তই সকলোকে মাতি আকৌ বুজাবলৈ যত্ন কৰিলে। কিন্তু এটা কথা মই বুজি পোৱা নাই, ৰাজনীতিকভাৱে ৰাজকীয়ভাৱে ভাবিবৰ কাৰণে কিয় তাত লৈ যোৱা হ'ল। আমি যি ভোটপাৰা অঞ্চলৰ ৰাইজ আছে তেখেতসকলক আমি সন্মানেৰে কৈছোঁ, আমি তেখেতসকলৰ প্ৰতি একো নাই, কিন্তু যিটো আৱেগ ইয়াৰ পৰা স্থানান্তৰ কৰাৰ আৱেগ, সেই আৱেগটোৰহে আমি সন্মান জনাই আমি ৰাইজে ইয়াত জমা হৈছোঁ আৰু ইয়াত পতাকা উত্তোলন কৰিছোঁ। আৰু আগন্তুক দিনতো এটা কথা একদম চিৰসত্য জানি থোৱা ভাল ৰজাঘৰীয়াই, যে আগন্তুক দিনতো শ্বহীদ মৈদানতে মানে স্বাধীনতা দিৱস হ'ব। আৰু যিকোনো চৰকাৰী মানে শ্বহীদৰ লগত, স্বাধীনতাৰ লগত জড়িত বা ভাৰতৰ মানে সংবিধানৰ লগত জড়িত সকলো কাৰ্যসূচী কিন্তু আমাৰ শ্বহীদ মৈদানতে হ'ব বুলি আজি আমি তেখেতক সকীয়াই দিব বিচাৰিছোঁ। হয়, ইতিমধ্যে শুনিলে চৰকাৰে ঠাই সলনি কৰিলে, সলনি নহ'ল ৰাইজৰ মন। আৰু ৰাইজে কিন্তু আগৰ পৰাই যিহেতু এই শ্বহীদ মৈদানত যিকোনো চৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান পাতি আহিছে, চৰকাৰী কাৰ্যসূচী পাতি আহিছে, এইবেলিও আজি তেখেতলোকে চৰকাৰৰ যি সিদ্ধান্তৰ বিপক্ষে গৈ তেখেতলোকে কিন্তু ইয়াত আজি এই যি শ্বহীদৰ যি গৌৰৱ, এই গৌৰৱ কিন্তু অক্ষুণ্ণ ৰাখিছে। আৰু এনেদৰেই আজি শ্বহীদ মৈদানত উদযাপন কৰা হৈছে 30টাকৈ দল সংগঠনৰ উদ্যোগত এই 79 সংখ্যক স্বাধীনতা দিৱস। আৰু এক উদুলি মুদুলি পৰিৱেশ আজি বিৰাজ কৰিছে ইয়াত। আৰু প্ৰতিটো সংগঠনে আজি নিজৰ স্থিতি স্পষ্ট কৰিছে, নিজৰ মতামত আগবঢ়াইছে। আৰু নিশ্চয় আগন্তুক দিনত ইয়াত যে আৰু এক উৎসৱমুখৰ পৰিৱেশৰ সৃষ্টি কৰিব দল সংগঠনে, এয়া কিন্তু আজিৰ পৰিৱেশৰ পৰা সম্পূৰ্ণ স্পষ্ট হৈ পৰিছে। আৰু এনেদৰেই যি শ্বহীদৰ যি সপোন বা শ্বহীদসকলে যি সপোন দেখি নিজৰ প্ৰাণ বলিদান দিছিলে, তেখেতলোকৰ লগত কোনেও এনেধৰণৰ অৱহেলা নকৰক, বা চৰকাৰী পক্ষই হওক বা বেচৰকাৰী পক্ষই হওক কোনেও অৱহেলা নকৰক, তাৰে কামনা কৰিছে। আৰু আমি দেখুৱালোঁ আজিৰ সামগ্ৰিক পৰিৱেশ। সকলোৱে অসম সংবাদ 24 ঘণ্টা চাই থোৱাৰ কাৰণে 79 সংখ্যক স্বাধীনতা দিৱসৰ দিনাই শ্বহীদ মৈদানৰ পৰাই মই প্ৰশান্ত বৈশ্যই সকলোলৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ।